খঙতে মনৰ ভিতৰত এই শব্দটো ওলাই নিজে আপোনালোকে হিন্দীত তৰ্জমা কৰি লওক মই অসমীয়াত কৈছো কল এই চৰকাৰখনৰ কিছুমান কাৰবাৰ কিছুমান গতি কিছুমান মন্তব্য কিছুমান বক্তব্য দেখি এই কল শব্দটি মনে মনে বাৰে বাৰে মনৰ ভিতৰত গুণগুণাই কিয় কৈছো আমি মধ্যবিত্ত নিম্ন মধ্যবিত্ত আৰু আমাৰ ওপৰত এনেকে এতিয়া চৰকাৰে হেঁচি ধৰিছে আমাৰ ওপৰত এনেকে চৰকাৰে কৰ কাটল বিভিন্ন ধৰণৰ সমস্যা জাপি দিছে উখা ল'বলৈ টান হৈ পৰিছে কিয় কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি ক'লে যে চৰকাৰী যে এই যে সেৱা কৰ বৃদ্ধি হৈছে চৰকাৰী বিভিন্ন সেৱা মাচুল বৃদ্ধি হৈছে 20% পৰ্যন্ত চৰকাৰী হস্পিটালত সেয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে দিব নালাগে ৰেচন কাৰ্ড থকা সকলে দিব নালাগে দিব লাগিব আপুনি বা মোৰ দৰে নিম্ন মধ্যবিত্তৰ লোকসকলে তাৰমানে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত লোকসকল মৰি থাকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে চৰকাৰী হস্পিটাল চলিব লাগিব অসমত এতিয়া 13খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় হস্পিটাল গৰিকে তেওঁলোকৰ দৰমহাৰ কথা আছে কেনেকৈ চলিব আৰু এই চলিব লাগিব কাৰণে 20% পৰ্যন্ত বিভিন্ন ধৰণৰ মাচুল বৃদ্ধি কৰিছে সিটি স্কেন এমআৰআই বিভিন্ন পৰীক্ষা নিৰীক্ষা আনকি ভৰ্তি মাচুল পৰ্যন্ত প্ৰত্যেকটোৱে বাঢ়িছে আৰু এই কেৱল ভুগিব লাগিব আপুনি বা মই আমাৰ দৰে মধ্যবিত্ত নিম্ন মধ্যবিত্ত লোকসকলে এতিয়া সেই কাৰণে আমি কৈছো এই কল এলোকে যে যুক্তি দিছে অসমৰ চিকিৎসা মহাবিদ্যালয় হস্পিটাল কেইখন চলিব লাগিব দৰমহা দিব লাগিব মানে আমি দৰমহা দিব লাগিব তেওঁলোকক মানে এতিয়া এই হস্পিটালৰ নাৰ্ছ কৰ্মচাৰীৰ দৰমহাৰ দায়িত্ব ল'ব লাগিব নিম্ন মধ্যবিত্ত লোকসকলে বাকি মধ্যবিত্ততকৈ ওপৰৰ লোকসকলে তো চৰকাৰী হস্পিটাললৈ নাযায় মন্ত্ৰী বিধায়কসকলতো নাযায় আমলা বিষয়সকলতো নাযায় চৰকাৰী হস্পিটাল কোন যায় নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকল মধ্যবিত্তৰ বহুত নাযায় কিন্তু নিম্ন মধ্যবিত্ত বেছিভাগেই যায় আৰু সেই কাৰণে আটাইতকৈ ডাঙৰ হেঁচাটো পৰিছে নিম্ন মধ্যবিত্তসকলৰ ওপৰত আৰু এইখন চৰকাৰে দুখীয়াৰ চৰকাৰখনে জনদৰণিৰ চৰকাৰখনে সাধাৰণ জনতাৰ চৰকাৰখনে কি কৰিছে যে গোটেই দায়িত্ব দিছে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত লোকসকলক তোমালোকে চলাই থকা হস্পিটাল তোমালোকে চলাই থকা চিকিৎসক তোমালোকে চলাই থকা হস্পিটাল কৰ্মচাৰী নাৰ্ছক বস ইমানেই আৰু বাকী আছিল এনেই ডায়লগ এনেই বিজ্ঞাপন এনেই ফব জহি কথা কিছুমান কৈ থাকে উন্নয়ন বিকাশ যদি চিকিৎসা সেৱাটোৱে সুলভ কৰিব নোৱাৰে চৰকাৰী খণ্ডত যদি চৰকাৰী খণ্ডত মাচুল বৃদ্ধি কৰি তেওঁলোকে ধন ঘটিব লাগে তেতিয়াহ'লে কিহৰ উন্নয়নে কিহৰ এইখন অসম মানে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন হ'ব কেনেকৈ হ'ব কওক উন্নত দেশবোৰত চিকিৎসা আৰু স্বাস্থ্য সেৱা ফ্ৰী বুলি আমি জানো বিনামূলীয়া বুলি জানো অসমত কি হৈছে এতিয়া কি হ'বলৈ গৈ আছে লাখ লাখ কোটি টকা তেওঁলোকে ঋণ লৈ আছে বিভিন্ন চমক সৃষ্টিৰ নামত লাখ লাখ কোটি টকা অপচয় কৰি আছে গছপুলি ৰুৱে কিবা অভিলেখ কৰে বিহু নাচে হেন কৰে তেন কৰে মানে কোনো স্থায়ী কাম নাই কেৱল চমৎকাৰ কেৱল চমক কেৱল বিজ্ঞাপন কেৱল নিজক জহাবৰ কাৰণে এইখন চৰকাৰ কাম কাজ কৰি আহিছে আৰু শেষত কি কয় মেডিকেল হস্পিটাল চলিব লাগিব 13খন মেডিকেল হস্পিটালৰ কথা যে কৈছে মেডিকেল কলেজ কিমানখনত পৰ্যাপ্ত চিকিৎসা উপলব্ধ কিমানখনত পৰ্যাপ্ত চিকিৎসক নাৰ্ছ আছে কিমানখনত সকলো সুবিধা দিব পাৰে এই কথাটো জনাওক কওক এই কথাটো কিছুমানত ভেন্টিলেটৰ মেচিন ইনষ্টলেশ্যনে হোৱা নাই গতিকে তাৰ পিছত কি কয় চিকিৎসালয় চলিব লাগিব কেনেকৈ আমি চলাম লাউলা যদি অৱস্থা হৈছে এইবিলাক চমক সৃষ্টি কৰাৰ কি প্ৰয়োজন আছিল সাধাৰণ জনতাৰ ওপৰত এনেকে কৰ জাপি দি মাচুল জাপি দি সাধাৰণ জনতাৰ ডিঙিত বহি মানে ডিঙি চেপি আপোনালোকে যি ধৰণে এক ধৰণৰ অত্যাচাৰ নিৰ্যাতন চলাইছে ইয়াৰ বিৰুদ্ধে কিন্তু সাধাৰণ জনতাই জাগিছে সাধাৰণ জনতাই জাগিছে আমি জাগিছো নিম্ন মধ্যবিত্তই জাগিছে মধ্যবিত্তই জাগিছে আৰু এই যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যে ৰৈ থাকে হিতাধিকাৰী তেওঁলোকৰ কথা আমি কোৱা নাই তেওঁলোকৰ হয়তো লাজ নাই কাৰণে আপোনালোকে কিবা এটা কয় তেওঁলোকে দৌৰি থাকে বেংকত দৌৰি থাকে এখন ফৰ্ম আনিবৰ কাৰণে পঞ্চায়তত দৌৰি থাকে দিনৰ দিনটো কাম বন ল'ৰা ছোৱালী সকলোবোৰ এৰি কেৱল আপোনালোকে যি কয় তাকেই দৌৰি থাকে জীৱনৰ মানদণ্ড ইমান নিম্নগামী হৈছে যে তেওঁলোক অসহায় হৈ পৰিছে এনেকে ভাবে কিবা এটা কিজানি পাওঁই 500 টকা পালেও বহুত 1000 টকাও পালেও বহুত মানে এনেকুৱা এটা অৱস্থাত পৰিয়ে চৰকাৰে যি কয় তাকে শুনি আছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে আৰু এই সুবিধাটো লৈ আছে চৰকাৰখনে গতিকে আমাৰ স্পষ্ট কৰা দিকে বিভেক্টৰ দৰ্শকসকল এই কথাবোৰ প্ৰতিবাদ কৰক আজিৰ পৰা অৰ্থাৎ 1 আগষ্টৰ পৰা এই কাৰবাৰটো কাৰ্যকৰী হ'ল মানে চিকিৎসালয়সমূহত সকলোবোৰ মাচুল বাঢ়িল এমআৰআই কৰিব সিটি স্কেন কৰিব বিভিন্ন পৰীক্ষা কৰিব বাকি পৰীক্ষাটো কেনেকৈ হয় গমেই পায়
এটাৰ মানে আপুনি যদি GMCত যদি MRI কৰিব যায় 2 মাহ 3 মাহ পিছত তাৰিখ পৰিব CT স্কেন কৰিব যায় যদি আজি দিব নোৱাৰিব বিভিন্ন পৰীক্ষাত পিছুৱাই থাকে পৰীক্ষা কৰা মেচিনবোৰ যদি দুটা ভাল এটা বেয়া আছেতো এইবোৰ বিলাই বিপত্তি এইবোৰতো কাৰবাৰ আছে তাৰ পিছৰে কি কৰিছে মাসুল বৃদ্ধি বিভিন্ন ধৰণৰ মাসুল বৃদ্ধি কৰি কাক জাপি দিছে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত বাকি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি বিভিন্ন ধৰণৰ জৰিমনাৰ মাসুল বৃদ্ধি মানে প্ৰতিদিনেই প্ৰতিটো সামগ্ৰীৰ দাম বৃদ্ধি হৈ আছে এই কথাবোৰতো কৈ লাভেই নাই আৰু চৰকাৰে কি কৰে উন্নয়ন বিকাশ উন্নয়নৰ গংগা বৈ আছে চাৰিওফালে কেৱল নিৰ্মাণ কোনে নিৰ্মাণ কৰিছে কোন ঠিকাদাৰে কি কৰিছে তাৰ হিচাপ নাই এই কেইদিনমান আগতে কৃষি সঞ্চালকালয়ৰ যে কিবা এখন অতিথিশালা আন্তৰ্জাতিক পৰ্যায়ৰ অতিথিশালা মানে হোটেললৈ ৰূপান্তৰিত হ'ল হোটেল চলাই আছে আৰু আমাৰ এই AGPৰ মন্ত্ৰী বাপু অতুল বৰাই গমেই বোলে নাপায় যে তাত কি হৈ আছে এনেকৈ চলি আছে এতিয়া ৰাজ্য এনেকৈ চলি আছে চৰকাৰ কেৱল মৰি থাকক নিম্ন মধ্যবিত্ত মধ্যবিত্তসকল ধন্যবাদ